ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্তই হিয়াৰামঠু জুবিন গাৰ্গ আৰু অন্য এক গুৰুত্বপূৰ্ণ বিষয়ত সংবাদমেল আয়োজন কৰে। আজিৰ সংবাদমেলত ডক্টৰ দেৱজিৎ মহন্তই প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ বিষয়ে আৰু বিৰোধী দলবোৰে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যি ৰাজনীতি কৰি আছে তাৰ বিষয়ে মন্তব্য দিয়ে। চাওক গুৱাহাটীৰ বৈশিষ্ট্যৰ পৰা বিশ্বজিৎ সাহাৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ। 19 ছেপ্টেম্বৰ অসমৰ আকাশত ভৰ দুপৰীয়াতে যেন সূৰ্যাস্ত হ'ল, ছানছেট এট নুন। আৰু তাৰে পিছত গোটেই বিষয়টো বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ ধৰণে পৰিচালিত কৰাৰ কাৰণে চেষ্টা কৰিলে। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। সেই কথাখিনিকে কাঞ্চনজংঘাৰ সেই চলচ্চিত্ৰখনৰ সেই বিখ্যাত সংলাপটো জুবিন গাৰ্গ ডাঙৰীয়াৰ, এই সংলাপটোকে যেন ৰাজনীতিকৰণ কৰাৰ কাৰণে উঠি পৰি লাগিল বিশেষকৈ আমাৰ কংগ্ৰেছ আৰু বামপন্থী গোটেই দলবিলাকে। জুবিন গাৰ্গ ডাঙৰীয়া এগৰাকী প্ৰকৃত শিৱ ভক্ত আছিল। এই ফটোখনেই সেইটো প্ৰতীয়মান কৰে। তেখেতৰ আমি দেখিছোঁ হাতত যি শিৱৰ মূৰ্তি, ভগৱান শিৱৰ মূৰ্তি আছে। জুবিন গাৰ্গ ডাঙৰীয়াক এনেকৈ দেখুওৱা হৈছিল, সকলোৱে এনেকুৱাকৈ প্ৰতিপন্ন কৰাৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলে উঠি পৰি লাগিল যেন জাতি, ধৰ্ম, ভাষা, বৰ্ণৰ নামত ভেদভাৱ কৰিব চালে। জুবিন গাৰ্গ ডাঙৰীয়াই মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈও পবিত্ৰ কামাখ্যা ভূমিলৈকেও গৈছিল, কামাখ্যা তীৰ্থস্থানলৈকেও গৈছিল। এই কামাখ্যাৰ এই ফটোখনেই সেইটোৱে প্ৰতিপন্ন কৰে। গতিকে জুবিন গাৰ্গ ডাঙৰীয়াক যেনেকৈ মোৰ কোনো জাতি নাই, ধৰ্ম নাই বুলি ৰাজনীতিকৰণ কৰাৰ কাৰণে গোটেই আমাৰ ৰাজনৈতিক দলসমূহে উঠি পৰি লাগিল, তেখেতসকলৰ প্ৰতি মোৰ এটা অনুৰোধ, জুবিনদাৰ ভাষাৰেই পলিটিক্স নকৰিবা বন্ধু। তাৰপিছত আমি দেখিবলৈ পালোঁ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰত 21 অক্টোবৰ মঙলবাৰে চৰকাৰ বিৰোধী শ্লোগান দি এক পৰিস্থিতিৰ যেন উত্তপ্ত কৰিবলৈ বিচাৰিছিল কিছু লোকে। আৰু সেইখিনিকে সুৰক্ষা দিয়াৰ কাৰণে যোৱাকালি আপোনালোকে সকলোৱে লক্ষ্য কৰিছে, অজাপৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমান ডাঙৰীয়াই গোটেই বিষয়টোক গঢ়িত সেই ঘটনাটোক যেন নিজে সংৰক্ষণ দিয়াৰ কাৰণে, যেন তেখেতে নিজে গোটেই বিষয়টোক বেলেগ ধৰণে পৰিচালিত কৰাৰ কাৰণে এটা আমি সংবাদ মাধ্যমত তেখেতে কোৱা দেখিবলৈ পালোঁ। কিন্তু যদি আমি খুব সূক্ষ্মভাৱে পিছত যেতিয়া আমি লক্ষ্য কৰিছিলোঁ, যেতিয়া গোটেইখিনিক আইডেণ্টিফাই কৰা হৈছিল, এটা পাৰ্টিকুলাৰ এটা কমিউনিটিৰ মানুহখিনিয়ে সেই চৰকাৰ বিৰোধী শ্লোগানত কিয় লিপ্ত থাকিল? আমি সকলোৱে পাহৰা নাই এই বাস্কাৰ ঘটনাও। সেই বাস্কাৰ ঘটনাটো সামাজিক মাধ্যমত আমি দেখিছিলোঁ। সামাজিক মাধ্যমত সেই যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ সৰুসজাই ষ্টেডিয়ামৰ পৰা তেখেতৰ শেষকৃত্য সমাপনৰ কাৰণে লৈ যোৱা হৈছিল, তাত বহু পুলিচ প্ৰশাসনৰ লোক, আমাৰ নিৰাপত্তাৰক্ষীৰ লোক কান্দোনত ভাগি পৰা দৃশ্য আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছিলোঁ। গতিকে পুলিচ প্ৰশাসন গোটেইখিনি জুবিন অনুৰাগী হয়। ঠিক একেদৰে যাৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে গোটেই প্ৰতিটো ডালৰ খবৰ ডালে ডালে আমাৰ জনসাধাৰণে পায়, সেই সংবাদকৰ্মীৰ ওপৰতো বাস্কাত আক্ৰমণ কৰা ঘটনাক গৰিহণা দিয়াৰ পৰিৱৰ্তে যেন গোটেই বিষয়টো ৰাজনীতিকৰণৰ কাৰণে উঠি পৰি লাগিল। এইটোও অৱগত কৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ সকলোৰে হিয়াৰামঠু। কিন্তু সেই জুবিন গাৰ্গ ডাঙৰীয়াৰ কোনোবা অতি জুবিন প্ৰেমী হ'বলৈ গৈ তাত যদি এনেকুৱা দেখুৱাই যে কোনোবাই যদি চাধাৰ টেমা, কোনোবাই মদৰ বটল তাত থৈ আহে, সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এইকাৰণেই যে আমাৰ উঠি অহা নৱপ্ৰজন্মই আজিৰ পৰা পিছত 20 বছৰ, 30 বছৰ, 40 বছৰ, 50 বছৰ পিছত যেতিয়া এই ভিডিঅ'বিলাক দেখিব, তাত আমি নিবিচাৰোঁ জুবিন গাৰ্গ ডাঙৰীয়াক এজন প্ৰকৃত শিল্পী ৰূপে সকলোৱে আমাৰ নৱপ্ৰজন্মই আদৰি লোৱাটো আমি বিচাৰোঁ। আৰু সেইকাৰণে আমি সকলোকে আহ্বান জনাম, এনেধৰণৰ কামক যাতে কোনোৱে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে আৰু এনেধৰণৰ কাম সদায় গৰিহণাৰো যোগ্য হয়। কিছুদিন আগত বিষয়টো এনেকুৱা হয়, জুবিন গাৰ্গ ডাঙৰীয়াক সাঙুৰি যে ৰাজনীতিকৰণ কৰিব খুজিছে, তাৰে এটা আমি দেখিবলৈ পাইছোঁ অভিনেতা ৰবি শৰ্মা ডাঙৰীয়াই। তেখেতে কৈছিল যে জুবিন গাৰ্গ ঢুকোৱাৰ লগে লগে গছকেইজোপা দীঘলী পুখুৰীৰ কাটি দিয়া হ'ল। কেতিয়াবা ৰাজনীতিৰ ঊৰ্ধত গৈ কথা ক'লে ভাল। ৰবি শৰ্মা ডাঙৰীয়া আপোনাকো
সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিব খুজিছোঁ। আপুনি হয়তো গম নাপায় যে সেই গোটেই ৭৬ জোপা গছ যি লাচিত ঘাট আৰু টেক্সটাইল ইনষ্টিটিউটত সংৰক্ষণ কৰি তাত ৰোৱা হৈছে, উঠাই নি পেলাই, আৰু প্ৰতিজোপা গছেই তাত এতিয়াও সুৰক্ষিত আৰু প্ৰাণ পাই উঠিছে। এতিয়া গছৰ নতুন নতুন কুঁহিপাত আহিছে। সকলোৱে গ'লে, আপোনালোকে গ'লেও দেখিব। ৰবি শৰ্মা ডাঙৰীয়াও তাত গৈ চাওক। এইকাৰণে ক'ব নালাগে ৰবি শৰ্মা ডাঙৰীয়া যে আপোনাৰ পত্নী মৈত্ৰী প্ৰিয়দৰ্শিনী অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক জইণ্ট ছেক্ৰেটাৰী হোৱাৰ কাৰণেই কেতিয়াও বিষয়টোক ৰাজনীতিকৰণ কৰিবৰ কাৰণে যাতে চেষ্টা নকৰে, আৰু এইখনেই তাৰ প্ৰমাণ দিয়ে যে তেখেতৰ পত্নী অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদিকা আছিল। দ্বিতীয়তে, ৰাইজৰ দলে আমি দেখিছিলোঁ যোৱা ২১ তাৰিখে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত হৈছিল আৰু বহু সংবাদ মাধ্যমৰ যোগেও আমি অৱগত হৈছিলোঁ যে শিৱসাগৰত কৃষক ছাত্ৰ মুক্তিয়ে জাতীয় যুৱ বাহিনী গোটেইখিনি লগ লাগি ৪৮ ঘণ্টীয়া অনশন কৰিব জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে। এইটো প্ৰকাশিত হৈছিল অসমীয়া প্ৰতিদিনত ২১/১০/২০০০, অৰ্থাৎ অক্টোবৰৰ ২১ তাৰিখে ২০২৫ চনৰ। জুবিন গাৰ্গ ডাঙৰীয়াই নিজে কৈছিল পলিটিক্স নকৰিব বন্ধু। গতিকে অখিল গগৈ ডাঙৰীয়া, আপোনাক সোঁৱৰাই দিব খুজিছোঁ, যোৱা ২০১৫ চনৰ মাৰ্চৰ ৮ তাৰিখে অসমীয়া প্ৰতিদিন কাকততেই, বিভিন্ন কাকতত ওলাইছিল, মই মাত্ৰ এটা প্ৰতিলিপি আপোনালোকক দেখাইছোঁ, তাতে প্ৰকাশিত হৈছিল, য'ত অখিল গগৈ ডাঙৰীয়াই নিজে ষ্টেটমেণ্ট দিছিল যে জুবিন গাৰ্গ ডাঙৰীয়াই মহিলাক লৈ অশ্লীল গান গায়, আৰু সেইকাৰণে সেই সময়ত অখিল গগৈ ডাঙৰীয়াই যে জাতীয় মুক্তিৰ যি মঞ্চ থাকিব তাত নিষিদ্ধ ঘোষণা কৰিছিল জুবিন গাৰ্গ ডাঙৰীয়াই গান গোৱাটো, আৰু আজি তেখেতসকলে উঠি পৰি লাগিছে অতি জুবিন প্ৰেমী হৈছে। আমি তিনি গগৈয়ে তেওঁলোকে যি একেলগে সন্মিলিত হৈছিল, এইটো কথা মই মনত পেলাই দিব খুজিছোঁ। যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়া অসুস্থ হৈছিল, ডিব্ৰুগড়ৰ পৰা যেতিয়া এয়াৰলিফটিং কৰি এয়াৰ এম্বুলেঞ্চেৰে আমি দিল্লীলৈকে গৈছিলোঁ, তেতিয়া এই কংগ্ৰেছৰ নেতৃত্ব বাহিনীয়ে এনেকৈ কৈছিল যে কিয় চৰকাৰে অবাবত পইচা খৰচ কৰিব লাগে, আৰু তেখেতসকল আজিকালি অতি জুবিন প্ৰেমী। বঙাইগাঁৱৰ পদযাত্ৰাৰ কথা সকলোৱে আপোনালোক অৱগত। এটা গান জুবিন দাৰ শ্ৰদ্ধাঞ্জলিত প্ৰাৰ্থনালৈকে উত্তৰণ হৈছে, সেয়া হ'ল মায়াবিনী, আৰু সেই গানটোকে গৌৰৱ গগৈৰ উপস্থিতিত যেতিয়া বঙাইগাঁৱত পদযাত্ৰা উলিওৱা হৈছিল, সেই মায়াবিনী গানটোক তাত বজাই দি কিয় ৰাজনীতিকৰণ কৰিব লগা হ'ল? গতিকে জুবিন গাৰ্গ অসমীয়া জাতিৰ হিয়াৰ আমঠু, ৰাজনীতি কৰিব নালাগে, তেখেতে ন্যায় পাওক। সকলোৱে আমি সেইকাৰণে অনুভৱ কৰোঁ, ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। সকলোৱে ন্যায়ৰ কাৰণে উঠি পৰি লাগক। আমি ন্যায়ালয়ৰ ওচৰত আবেদন জনাওঁ, যি সময়সীমা চৰকাৰে নিৰ্ধাৰণ কৰিছে সেই সময়সীমাৰ ভিতৰত পানী সৰকিব নোৱাৰা এখন চাৰ্জশ্বীট প্ৰস্তুত কৰি তাত ছাবমিট কৰক, যাতে দোষীয়ে কেতিয়াও জামিন লৈ মুক্ত আকাশৰ তলত ঘূৰিব নোৱাৰে। আন এটা বিষয়, যোৱাকালি অৰ্থাৎ ২৩ অক্টোবৰত অসম কেবিনেটে এটা সিদ্ধান্ত লৈছে যে ৪ লাখ চাহ জনজাতিৰ পৰিয়ালক ৩ লাখ বিঘা মাটিৰ পট্টা প্ৰদান কৰা হ'ব। ২০১৬ চনত যেতিয়া আমি জনতা জনাৰ্দনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনতাৰ ওচৰলৈকে গৈছিলোঁ, আমি শ্লোগান দিছিলোঁ জাতি মাটি ভেটি। এটা জাতি যদি জীয়াই থাকিব লাগে, সেই জাতিটোৰ সেই মাটিৰ ওপৰত অধিকাৰ থাকিব লাগিব, যাতে ভেটি নিৰ্মাণ কৰিব পাৰি। আৰু সেইকাৰণে চৰকাৰে সদায় আমাৰ খিলঞ্জীয়া চাহ জনগোষ্ঠীৰ বিভিন্ন সুৰক্ষাৰ প্ৰতি সদায় মনোনিৱেশ কৰি আহিছে। আনকি এইটো সিদ্ধান্তও গ্ৰহণ কৰিছে ইয়াৰে আগৰ কেবিনেটত, কিছুদিন আগৰ কেবিনেটত, যদি এতিয়া চৰকাৰে কিবা কাৰণত চাহ উদ্যোগিত অঞ্চলৰ ভূমি অধিগ্ৰহণ কৰে আৰু সেই ভূমিৰ যিটো মূল্য নিৰ্ধাৰণ হ'ব, সেই মূল্যৰ
90% যদি এমপ্লয়াৰজনে পায় অৰ্থাৎ গৰাকীজনে পায় তাৰে 10% চাহ শ্ৰমিকৰ মাজত বিতৰণ কৰি দিয়া হ'ব গতিকে বিভিন্ন পদক্ষেপ আছে চাহ জনজাতিৰ আমি উন্নয়নৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে সময়ে সময়ে যি কংগ্ৰেছে সদায় আগতে কেৱল মাত্ৰ ভোট বেংকৰ ৰাজনীতি কৰিছিল নিৰ্বাচনৰ সময়ত ভোট লৈ জয়যুক্ত হৈছিল কিন্তু কোনো মন্ত্ৰী কোনো সাংসদৰ পুঁজি যে আবণ্টিত পুঁজি চাহ উদ্যোগিত লোকসকলৰ কাৰণে উন্নয়নৰ কাৰণে ব্যৱহাৰ কৰা নাছিল আৰু সেই কাৰণে তেওঁলোকৰ এইটো মই খোৱাই দিব খোজো ইমান বছৰ 200 বছৰীয়া চাহ উদ্যোগৰ কিয় তেখেতসকলে 200 বছৰীয়া চাহ উদ্যোগক কৰম পূজাক বন্ধ দিবলৈকে কেতিয়াও চিন্তাই কৰিব পৰা নাছিল চাহ উদ্যোগৰ লগত জড়িত সেই যে আমাৰ তেখেতসকলৰ বীৰ পুৰুষ সেই বীৰ পুৰুষসকলৰ বিশেষকৈ চাইমন সিংহৰ তাৰ উপৰিও দীন দয়াল দাস পানিকা এই সকলোবিলাককে আমি সন্মান দিছোঁ গতিকে এই চৰকাৰখনে চাহ উদ্যোগৰ কাৰণে আমাৰ যি 200 বছৰীয়া চাহ উদ্যোগৰ সকলো সময়তে তেখেতসকলক আগুৱাই অনাৰ কাৰণে আমি বদ্ধপৰিকৰ বিভিন্ন ঘটনা ইয়াত যদি চাহ উদ্যোগৰ আমাৰ চৰকাৰখন অহাৰ পিছত যদি পদক্ষেপ ক'ব যাওঁ বহু সময় লাগিব কিন্তু এটাই কথা মই অনুৰোধ কৰিম তেখেতসকলে বিশেষকৈ চাহ উদ্যোগিত অঞ্চলৰ মজুৰিকে ধৰি বিভিন্ন কথা কয় গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ এখন চৰকাৰে য'ত এৰি থৈ যায় তাৰ পিছত সেই চৰকাৰখনে আৰম্ভ কৰে গতিকে তেখেতসকলে য'ত এৰি থৈ গৈছিল কংগ্ৰেছে তাৰ পৰা আমি আৰম্ভ কৰিছোঁ তেখেতসকলে যেতিয়া মজুৰিৰ কথা কয় আমি প্ৰশ্ন সুধিব খোজো তেখেতসকলে কিমান টকাত মজুৰি এৰি থৈ গৈছিল 137 টকা 137 টকা পাবৰ কাৰণে 69 বছৰ লাগিছিল আৰু যোৱা আমাৰ বিগত এই 10 বছৰত আমি হয় এতিয়াও বঢ়াব লগা আছে কিন্তু ক্ৰমবৰ্ধমান অৱস্থাত বৃদ্ধি কৰি আজি 250 টকালৈ বৃদ্ধি হৈছে গতিকে চাহ উদ্যোগিত অঞ্চলৰ প্ৰতিজন চাহ শ্ৰমিকৰ প্ৰতিটো চাহ শ্ৰমিকৰ ল'ৰা ছোৱালীৰ আগবাঢ়ি অহাৰ ক্ষেত্ৰত আমি এই চৰকাৰ আমাৰ দৃঢ় সংকল্প বিৰোধীক মই পুনৰ সোঁৱৰাই দিব কৈছোঁ আজিৰ এই পৰিস্থিতিত বিশেষকৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিস্থিতিত আপোনালোকে আৱেগিকভাৱে মানুহক প্ৰলোভিত নকৰি বিবেকৰে তেখেতক ন্যায় দিয়াৰ কাৰণে আমি সকলোৱে আগবাঢ়ি আহিব লাগে ধন্যবাদ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996